নমস্কাৰ আপুনি চাই আছে খবৰ এট নিউজ 18 মই জয়ন্ত মাধৱ গোস্বামী সন্মুখত বিটিআৰ নিৰ্বাচন 7 ডিসেম্বৰত হ'ব প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ আৰু তাৰ প্ৰাক্ষণত এতিয়া নিৰ্বাচনৰ পূৰ্বে বিটিআৰত অস্ত্ৰৰ উজান উঠা পৰিলক্ষিত হৈছে কোকৰাঝাৰত পুনৰ উদ্ধাৰ হৈছে অবৈধ মাৰণাস্ত্ৰ কচুগাঁৱৰ ঘন জংঘলৰ পৰা উদ্ধাৰ কৰা হৈছে পিস্তল বন্দুক আৰু গুলি উদ্ধাৰ কৰা হৈছে এটা 7.6 mm পিস্তল এটা ম্যাগজিন 7.65 mm পিস্তলৰ 4 জাই গুলি উদ্ধাৰ কৰে আৰক্ষীয়ে দুটা হস্ত নিৰ্মিত বন্দুক উদ্ধাৰ কৰে আৰক্ষীয়ে বুধবাৰে কোকৰাঝাৰত উদ্ধাৰ হৈছিল বৃহৎ অস্ত্ৰ ভাণ্ডাৰ বিটিআৰ নিৰ্বাচনৰ প্ৰাক্ষণত এনেদৰে ধাৰাবাহিকভাৱে কোকৰাঝাৰত উদ্ধাৰ কৰা হৈছে অবৈধ অস্ত্ৰ এতিয়া বিটিআৰত অবৈধ অস্ত্ৰৰ উজান পৰিলক্ষিত হৈছে কচুগাঁৱৰ ঘন জংঘলৰ পৰা উদ্ধাৰ কৰা হৈছে পিস্তল বন্দুক আৰু গুলি উদ্ধাৰ কৰা হৈছে 7.65 mm পিস্তল এটা ম্যাগজিন 7.65 mm পিস্তলৰ 4 জাই সক্ৰিয় গুলি উদ্ধাৰ কৰে আৰক্ষীয়ে লগতে দুটা হস্ত নিৰ্মিত বন্দুক আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয় উল্লেখযোগ্য যে বুধবাৰেও বাথৌগুৰিত উদ্ধাৰ কৰা হৈছিল বৃহৎ পৰিমাণৰ অস্ত্ৰ ভাণ্ডাৰ আৰু এনেদৰে ধাৰাবাহিকভাৱে অস্ত্ৰ ভাণ্ডাৰ উদ্ধাৰ হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ বিটিআৰত কিয়নো দুটা পৰ্যায়ত অনুষ্ঠিত হ'ব বিটিআৰৰ নিৰ্বাচন 7 আৰু 10 ডিসেম্বৰত নিৰ্বাচনলৈ মাজত মাত্ৰ 3টা দিন বাকি আৰু তেনে সময়তে ধাৰাবাহিকভাৱে কোকৰাঝাৰৰ পৰা উদ্ধাৰ কৰা হৈছে অবৈধ মাৰণাস্ত্ৰ ইতিমধ্যে কোকৰাঝাৰৰ শেহতীয়া পৰিস্থিতিৰ বুজ ল'বলৈ কোকৰাঝাৰত উপস্থিত হৈছিল আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্ত তীক্ষ্ণ দৃষ্টি ৰখা হৈছে সকলো বিষয়ৰ ওপৰত কিন্তু তাৰ মাজতে এনেদৰে উদ্ধাৰ কৰা হৈছে অবৈধ অস্ত্ৰ হান্তিগিৰি নাজাৰী সৈতে আমি যোগাযোগ স্থাপন কৰিছো এই মুহূৰ্তত হান্তিগিৰি ধাৰাবাহিকভাৱে কোকৰাঝাৰত উদ্ধাৰ কৰা হৈছে অবৈধ অস্ত্ৰ বাথৌগুৰিত উদ্ধাৰ কৰা হৈছিল বুধবাৰৰ দিনটোত আৰু আজি পুনৰ বৃহৎ অভিযান আৰক্ষীৰ বৃহৎ অস্ত্ৰ ভাণ্ডাৰ পুনৰ উদ্ধাৰ কৰা হৈছে হয় জয়ন্ত বিটিসি নিৰ্বাচনৰ আগ মুহূৰ্তৰ কোকৰাঝাৰ আৰক্ষী আৰু অসম আৰক্ষী হেডকোৱাৰ্টাৰৰ নিৰ্দেশ মৰ্মে কোকৰাঝাৰ জিলাৰ বিভিন্ন স্থানত ধাৰাবাহিকভাৱে অপাৰেশ্যন কৰাৰ পিছত দুদিনত প্ৰায় যথেষ্ট সংখ্যক সজীৱ গুলি উদ্ধাৰ কৰাৰ উপৰিও মানে অবৈধ অস্ত্ৰ উদ্ধাৰ কৰা ঘটনাই ইয়াত যে বিটিসি নিৰ্বাচনৰ আগ মুহূৰ্তত যে অসম আৰক্ষীয়ে হস্তমৈছে নিৰ্বাচন অনুষ্ঠিত কৰিবৰ কাৰণে বা সুচাৰুৰূপে ইতিমধ্যে পৰিগত হৈছে যোৱাকালি কোকৰাঝাৰ থানা অধীনত থকা বাথৌগুৰি অঞ্চলৰ পৰা এটা AK-47 উদ্ধাৰ কৰাৰ উপৰিও প্ৰায় 300টাকৈ অধিক সজীৱ গুলি উদ্ধাৰ কৰাৰ পিছত আকৌ আজি ৰাতিপুৱাৰ ভাগৰ কচুগাঁও আৰক্ষী অধীনত থকা বনাঞ্চলৰ পৰা যথেষ্ট সংখ্যক সজীৱ গুলি আৰু অস্ত্ৰ উদ্ধাৰ কৰা ঘটনাই ইতিমধ্যে অসম আৰক্ষীৰ এটা সফলতা হৈছে বুলি ইতিমধ্যে আৰক্ষী সূত্ৰ প্ৰকাশ কৰিছে ইতিমধ্যে আমি বিটিআৰ IGP অনুৰাগ আগৰৱালৰ সৈতে যোগাযোগ কৰিছিলো তেখেতে ইতিমধ্যে প্ৰকাশ কৰিছে যে বিটিসি নিৰ্বাচন যাতে সুচাৰুৰূপে পালন খণ্ডা কৰিব পাৰে তাৰ কাৰণে এনেদৰে পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি ইতিমধ্যে আগৰৱাল IGP আগৰৱাল ইতিমধ্যে জানিব দিছে আৰু পৰৱৰ্তী সময়ত যাতে অবৈধ অস্ত্ৰৰ বিৰুদ্ধে যাতে সমাজৰ মাজত কোনো ধৰণৰ বিশৃংখলতা ঘটিব নোৱাৰে তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি ইতিমধ্যে বিটিআৰ IGP আগৰৱালে জানিব দিছে আৰু ক'ব লাগিব যে বিগত সময়ছোৱাত ইয়াৰ বিটিসি নিৰ্বাচনৰ আগ মুহূৰ্তৰ কিছুমাহ পূৰ্বে বিভিন্ন স্থানত যথেষ্ট সংখ্যক অস্ত্ৰ উদ্ধাৰ কৰাৰ উপৰিও সজীৱ গুলি উদ্ধাৰ কৰা হৈছিল আৰু এনেদৰে কোকৰাঝাৰ জিলাৰ বিভিন্ন স্থানৰ পৰা ইতিমধ্যে বৰ্তমান সময়ও অপাৰেশ্যন জাৰি আছে এনেকৈ অনাগত অবৈধ অস্ত্ৰৰ বিৰুদ্ধে বা এন্টি সোশ্যাল এক্টিভিটিজ হান্তিগিৰি কেইবাটাও ৰাজনৈতিক দলৰ কৰ্মীসকলৰ মাজত শেহতীয়াকৈ সংঘাত তীব্ৰতৰ হৈ উঠা পৰিলক্ষিত হৈছে বিভিন্ন মহলে ভাবুকি প্ৰদান কৰিছে যে ৰক্তাক্ত হ'ব এবাৰ বিটিআৰৰ নিৰ্বাচন তেনে সময়তে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই পৰিস্থিতি পৰ্যবেক্ষণ কৰিছে কঠোৰ নিৰ্দেশ দিছে আৰক্ষী প্ৰশাসনক যাতে সুচাৰুৰূপে নিৰ্বাচন অনুষ্ঠিত কৰিব পৰা যায় কোকৰাঝাৰত কিমান স্পৰ্শকাতৰ সমষ্টি চিনাক্ত কৰা হৈছে বিটিআৰ নিৰ্বাচনৰ বাবে হয় জয়ন্ত যেতিয়া অসম আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্ত তেখেতে কোকৰাঝাৰ পৰিদৰ্শন কৰিছিলে বিটিসি নিৰ্বাচন সুচাৰু পালন কৰিবৰ কাৰণে সেই সময়ত সংবাদ মাধ্যমৰ কৰ্মকৰ্তাসকলে তেখেতক এটা প্ৰশ্ন কৰিছিল যে বিটিসি 4খন জিলাৰ ভিতৰত কিমান সংখ্যক ভেৰি সেনচিটিভ পলিং ষ্টেচন হ'ব পাৰে তেনেকুৱা যদিবা মোক ক'লা নাই কিমান হাইপাৰ সেনচিটিভ ভেৰি সেনচিটিভ পলিং ষ্টেচন হ'ব কিন্তু বৰ্তমান সময়ত 4খন জিলাৰ ভিতৰত যথেষ্ট সংখ্যক পোলিং বুথ সমূহ হাইপাৰ সেনচিটিভ ভেৰি সেনচিটিভ এৰিয়া বুলি ইতিমধ্যে চিনাক্ত কৰিছে সেই মৰ্মে
ইতিমধ্যে বিটিসি নির্বাচন অনুষ্ঠিত করবার কারণে প্রায় 30টাকে অধিক প্যারামিলিটারি কোম্পানি এটা মোটেন করা হয়েছে আৰু যথেষ্ট পর্যাপ্ত পরিমাণৰ নিরাপত্তা আৰক্ষী ইয়াত ডিপ্লয় কৰা হ'ব বুলি তেওঁ এতিয়া আশ্বাস দিয়ে আৰু তেখেতে ইতিমধ্যে তেওঁ মত প্ৰকাশ কৰিছে যে বিটিসি নিৰ্বাচন যথেষ্ট ধৰণৰ ইয়াত পৰিকল্পিত নিৰাপত্তাৰ মাধ্যমেৰে অনুষ্ঠিত কৰা হ'ব আৰু ইয়াৰ কাৰণে সকলো স্তৰৰ লোকসকলক নাগৰিকক তেখেতে আহ্বান কৰিছে বিটিসি নির্বাচন সকল স্তরের নাগরিকলে অংশগ্রহণ করক ফ্রি এন্ড ফেয়ার মেনার নির্বাচন অনুষ্ঠিত করণে অসম সরকার আরক্ষীয়ে যথেষ্ট সাজু হয়েছে বলে ইতিমধ্যে মত প্রকাশ হয়েছে শান্তিগিরি অস্ত্ৰ সৰবৰাহৰ লগত জড়িত কোনো সৰবৰাহকাৰীক জালত পেলাবলৈ কিবা সক্ষম হৈছে নেকি আৰক্ষী হয় ইয়া গুৰুত্বপূৰ্ণ প্ৰশ্ন জয়ন্ত এইটো ক'ব লাগিব যে যিটো বিগত সময়ছোৱাত যি ধৰণে নিৰ্বাচন আয়োগে যেদৰে একেদৰে নিৰ্বাচন অনুষ্ঠিত কৰিবৰ কাৰণে যিটো প্ৰচেষ্টা সাজু কৰাৰ সময়তে এনেদৰে অসম আৰক্ষীৰ অভিযানত অবৈধ অস্ত্ৰ আৰু অবৈধ অস্ত্ৰৰ লগত কোন জড়িত হ'ব পাৰে ইয়াৰ এই কথা যদিও বা অসম আৰক্ষীয়ে মত প্ৰকাশ কৰা নাই কিন্তু ইয়াৰ লগত কোন জড়িত থাকিব পাৰে বা কোন জড়িত হৈ আছে কিন্তু বৰ্তমান সময়ত যদিও অসম আৰক্ষীয়ে তেখেতসকলে খোলাকে মুখ খোলা নাই কিন্তু সন্দেহ কৰা যায় ইয়াৰে অবৈধ অস্ত্ৰৰ লগত কোনোবা জড়িত হ'ব পাৰে কিন্তু বৰ্তমান সময়ত ইয়াৰ বিতংকে ক'ব নোৱাৰে কিন্তু কিয়নো অসম আৰক্ষীয়ে এই গোটেই প্ৰচেষ্টাটো তেখেতসকলে নিজৰ হাতত ৰাখিছে কিন্তু নিৰ্বাচন অনুষ্ঠিত কৰিব হ'লে ইয়াত যথেষ্ট সুন্দৰ বাতাবৰণ দৰকাৰ তাৰ কাৰণে তেখেতসকলে নিজৰ হাতত ভিতৰত ৰাখি পেলাই তেনেকুৱা অভিযান চলোৱা হৈছে বোলে ইতিমধ্যে অসম আৰক্ষীয়ে তেখেতসকলে হিৰকৰ বিষয়ে জানিব দিছে কিন্তু তেখেতসকলে ইতিমধ্যে মত প্ৰকাশ কৰিছে অবৈধ অস্ত্ৰৰ বিৰুদ্ধে তেখেতসকলে যিটো অভিযান এইটো জাৰি থাকিব অভিযান তীব্ৰতৰ কৰি তুলিছে ধন্যবাদ শান্তিগিৰি নাৰ্জাৰী আপোনাক এই মুহূৰ্তত আৰু এনেদৰে কোকৰাঝাৰত অবৈধ অস্ত্ৰৰ উজান দেখিবলৈ পোৱা হৈছে বাথৌগুৰিত বৃহৎ অস্ত্ৰ ভাণ্ডাৰ উদ্ধাৰ কৰা হৈছিল বুধবাৰৰ দিনটোত ঠিক তেনেদৰে আজিও বিশেষ সূত্ৰৰ পম খেদি জংঘলৰ পৰা অভিযান চলাই এই বৃহৎ অস্ত্ৰ ভাণ্ডাৰ আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰু এনেদৰে এতিয়া কটকটীয়া কৰি তোলা হৈছে সমগ্ৰ বিটিচিত নিৰাপত্তা ব্যৱস্থা অতি সুশৃংখলিতভাৱে নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ 30টাতকৈ অধিক কোম্পানী মোতায়েন কৰা হৈছে বিটিচিত আৰু এই সমগ্ৰ বিষয় নিজে পৰ্যবেক্ষণ কৰিছে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই আৰু তীক্ষ্ণ দৃষ্টি ৰাখিবলৈ নিৰ্দেশ দিছে আৰক্ষী প্ৰশাসনক এই সমগ্ৰ দিশসমূহৰ ওপৰত 10 দিনত ভৰি দিলে দিল্লীত কৃষকৰ আন্দোলনে আজি পুনৰ কৃষক সংগঠনৰ প্ৰতিনিধিৰে আলোচনাত বহিব কেন্দ্ৰীয় চৰকাৰ প্ৰথমলানি আলোচনা ব্যৰ্থ হোৱাৰ পিছত আজিৰ বৈঠকত কি সিদ্ধান্ত হ'ব সেয়া লক্ষণীয় হ'ব আজিৰ বৈঠকত শস্যৰ ন্যূনতম সমৰ্থন মূল্যক লৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছে আনহাতে কৃষক সংগঠনৰ আলোচনাৰ পূৰ্বে পঞ্জাবৰ মুখ্যমন্ত্ৰীৰ সৈতে বৈঠকত বহিল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহ কেন্দ্ৰীয় কৃষি মন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰি সংসদৰ বিশেষ অধিৱেশনৰ আহ্বান কৰি নতুন কৃষি আইন বাতিল কৰিবলৈ দাবী জনাইছে কৃষক সংগঠনে উল্লেখযোগ্য যে বিতৰ্কিত কৃষি আইন বাতিল কৰাৰ দাবীত ৰাজধানী দিল্লীত ধাৰাবাহিক আন্দোলনত নামিছে লাখ লাখ কৃষকে অনিৰ্দিষ্টকালীন পথ অৱৰোধ কৰি প্ৰতিবাদ অব্যাহত ৰাখিছে কৃষকসকলে কৃষি আইন বাতিল নোহোৱা পৰ্যন্ত আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ দিছে কৃষকসকলে আজিৰ বৈঠকত শস্যৰ ন্যূনতম সমৰ্থন মূল্যক লৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছে 10 দিনত ভৰি দিলে দিল্লীত কৃষকৰ আন্দোলনে কৃষক বিৰোধী আইনৰ প্ৰতিবাদত এনেদৰে লাখ লাখ কৃষকে কপাইছে ৰাজধানী দিল্লী প্ৰথমলানি আলোচনা ব্যৰ্থ হৈছে 19টা কৃষক সংগঠনৰ 35 গৰাকী প্ৰতিনিধিৰে বৈঠক অনুষ্ঠিত হৈছিল কেন্দ্ৰীয় কৃষি মন্ত্ৰীৰে কিন্তু সেই বৈঠক ব্যৰ্থ হোৱাৰ পিছত আজি পুনৰ বৈঠকত মিলিত হ'ব আৰু আজিৰ এই বৈঠকত শস্যৰ ন্যূনতম সমৰ্থন মূল্যক লৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছে আমি পোনপটীয়া দৃশ্য আগবঢ়াইছো পথ অৱৰোধৰ কাৰ্যসূচী আজিও অব্যাহত আছে সীমান্তৰ পথসমূহত এনেদৰে অব্যাহত আছে পথ অৱৰোধৰ কাৰ্যসূচী আৰু প্ৰতিবাদকাৰীসকলক প্ৰতিহত কৰিবলৈ আৰক্ষীয়ে বিভিন্ন বেৰিকেড স্থাপন কৰিছে কিন্তু নাচুৰবান্দা প্ৰতিবাদকাৰী কৃষকসকল ৰাজধানী অভিমুখে দৈনিক ৰাওনা হৈছে হাজাৰ হাজাৰ কৃষক আৰু এনেদৰে বিগত 10 দিন ধৰি ৰাজধানী দিল্লীত গোট খাইছে লাখ লাখ কৃষক পথ অৱৰোধ অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচীৰে কপাইছে ৰাজধানীৰ আকাশ বতাহ প্ৰতিবাদকাৰীসকলক ছত্ৰভংগ দিয়াবলৈ বিভিন্ন পন্থা অৱলম্বন কৰিছে আৰক্ষী প্ৰশাসনে পানী হিলৈ নিক্ষেপ কৰিছে কিন্তু সকলো বাধা নেওচি ৰাজধানী অভিমুখে ৰাওনা হৈ আছে দৈনিক হাজাৰ হাজাৰ কৃষক
ইতিমধ্যে প্ৰতিবাদী কৃষক সংগঠনসমূহে কৃষিমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰিছে আৰু সেই পত্ৰযোগে সংসদৰ বিশেষ অধিৱেশনৰ আহ্বান কৰি নতুন কৃষি আইন বাতিল কৰিবলৈ দাবী জনাইছে কৃষক সংগঠনসমূহে। আজি 10 দিনত ভৰি দিলে দিল্লীত কৃষকৰ আন্দোলনে। এয়া পোনপটীয়া দৃশ্য আমি দেখুৱাইছো। নিজৰ দাবীত অটল আছে প্ৰতিবাদী কৃষক সংগঠনসমূহৰ সদস্যসকল। আৰু আজিৰ বৈঠকে যথেষ্ট তাৎপৰ্য বহন কৰিছে। আজিৰ বৈঠকত শস্যৰ ন্যূনতম সমৰ্থন মূল্যক লৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছে। প্ৰবীণ উদ্যোগী ধৰ্মপাল গুলাটীৰ দেহাৱসান। জনপ্ৰিয় MDH মছলাৰ স্বত্বাধিকাৰী আছিল ধৰ্মপাল গুলাটী। 98 বছৰত দেহাৱসান ঘটে প্ৰবীণ উদ্যোগীগৰাকীৰ। হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয় পদ্মভূষণ ধৰ্মপাল গুলাটীৰ। পুৱা 5:38 শেষ নিশ্বাস ত্যাগ কৰে গুলাটীয়ে। কিছুদিন পূৰ্বে COVID-19ত আক্ৰান্ত হৈছিল গুলাটী। কোভিডৰ পৰা আৰোগ্য লাভ কৰাৰ পিছতে হৃদৰোগত আক্ৰান্ত হয়। দেশৰ অন্যতম সফল আৰু অনুকৰণীয় উদ্যোগী আছিল গুলাটী। হাঁহিমুখীয়া স্বভাৱৰ বাবে দেশবাসীৰ জনপ্ৰিয় আছিল ধৰ্মপাল গুলাটী আৰু তেওঁৰ MDH মছলাৰ ব্ৰেণ্ড। ধৰ্মপাল গুলাটীৰ মৃত্যুত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু দিল্লীৰ শিক্ষামন্ত্ৰী মনীষ সিসোদিয়াৰ শোক প্ৰকাশ। নিৰ্বাচনী প্ৰচাৰৰ সময়তে পুনৰ প্ৰতিবাদৰ সন্মুখীন মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। টংলাত মন্ত্ৰী হিমন্ত কোলা পতাকা প্ৰদৰ্শন আছুৰ। বিশাল পদযাত্ৰাৰ সময়তে হিমন্ত গো বেক ধ্বনি প্ৰতিবাদকাৰীসকলৰ। কাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ সংগঠনটোৱে। এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। ইয়াৰ পূৰ্বে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসো এনে এক পৰিস্থিতিৰ সন্মুখীন হৈছিল। BTC নিৰ্বাচনৰ নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লৈছিল আৰু তেনে সময়তেই কা বিৰোধী প্ৰতিবাদকাৰীসকলে সাব্যস্ত কৰে প্ৰতিবাদ। হিমন্ত বিশ্ব শৰ্মাক গো বেক ধ্বনি দিয়ে আছুৰ কৰ্মীসকলে আৰু এনেদৰে আৰক্ষীয়ে বলপূৰ্বকভাৱে আটক কৰে একাংশ প্ৰতিবাদকাৰীক। বিশাল পদযাত্ৰাত অংশগ্ৰহণ কৰিছিল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু টংলাত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এনেদৰে কা বিৰোধী এইসকল প্ৰতিবাদকাৰীয়ে প্ৰতিবাদ সাব্যস্ত কৰি ক'লা পতাকা প্ৰদৰ্শন কৰে। পুনৰ সতীৰ্থ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰিলে ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা BPF দলৰ উপসভাপতি চন্দন ব্ৰহ্মই। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক মন্ত্ৰী চন্দনৰ প্ৰশ্ন, আপুনি অডিটৰ জেনেৰেল নেকি? বিত্তমন্ত্ৰী হোৱাৰ বাহাদুৰি দেখুৱাই BTCবাসীক ভুল পথেৰে পৰিচালিত কৰাৰ অভিযোগ চন্দন ব্ৰহ্মৰ। হাগ্ৰামাই কিয় হিচাপ দিব? ৰাজ্যপালৰ শাসন চলি আছে, গতিকে ৰাজ্যপালৰ পৰা হিচাপ লওক বুলি হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰে চন্দন ব্ৰহ্মই। হিমন্ত বিশ্ব শৰ্মাই কোকৰাঝাৰত দিয়া সংবাদমেল মন্ত্ৰী হিচাপে অফিচিয়েল আছিল নে বিজেপিৰ সংবাদমেল আছিল সেয়াও তেওঁ প্ৰশ্ন কৰে। ইফালে BTCত অস্ত্ৰ ভাণ্ডাৰ আৰু 2-1 বিক্ষিপ্ত ঘটনা প্ৰসংগত মন্ত্ৰী চন্দনৰ মন্তব্য, কৰবাত যদি মাৰণাস্ত্ৰ আছে, অপশক্তি যদি লুকাই আছে, কঠোৰ হাতেৰে চৰকাৰে দমন কৰিব লাগে। BTCত পুনৰ হাগ্ৰামা শাসনলৈ আহিলে BTR চুক্তিৰ 7.6 নম্বৰ দফা নাইকিয়া কৰিব বুলি কয় মন্ত্ৰী চন্দন ব্ৰহ্মই। ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসকো তীব্ৰ সমালোচনা কৰে মন্ত্ৰী চন্দন ব্ৰহ্মই। সিদিনাখন কোকৰাঝাৰত কিবা এটা শ্লিপ বনাই ইমান চনত ইমান কিবা এটা প্ৰেছ মিট তেখেতে কৰিলে। হা, তেতিয়া তেখেতে বিত্তমন্ত্ৰী হিচাপে অফিচিয়েল সেইটো প্ৰেছ মিট আছিল না এটা ৰাজনৈতিক বিজেপিৰ এইটো এটা প্ৰেছ মিট আছিল? এইবিলাক কথা বতৰা এই নিৰ্বাচনৰ সময়ত বিত্তমন্ত্ৰী বুলি নিজকে এটা ষ্টাইল বাহাদুৰি দেখুৱাৰ কাৰণে এইটো কিবা কথা হয় নেকি? মানুহক ভুল পথত কিয় পৰিচালনা কৰিব? আপুনি চৰকাৰী হিচাপ নিকাচ কেগ ৰিপৰ্ট, আপোনাৰ কথাটো হ'ল আপুনি AG অডিটৰ জেনেৰেল আপুনি নেকি? বিভাগৰ দায়িত্বত আছে, আপুনি বিভাগীয়ভাৱে BTC চৰকাৰক সুধিলেই হ'ল। BTC প্ৰশাসনীয় আজি কাৰ চৰকাৰ চলি আছে? মহামান্য ৰাজ্যপালৰহে চৰকাৰ চলি আছে। আপুনি তেখেতৰ পৰা হিচাপ নিকাচটো সোধক। ক'ত আমাৰ হাগ্ৰামা মহিলা ডাঙৰী এতিয়া মানে পাৱাৰত ক'ত বহি আছে? আজি প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ আদ্য শ্ৰাদ্ধ। এই উপলক্ষে গগৈৰ চৰকাৰী আৱাসগৃহত আয়োজন কৰা হৈছে আদ্য শ্ৰাদ্ধৰ। পুৱাৰে পৰা আৰম্ভ হৈছে নাম প্ৰসংগ।
মিনিষ্টাৰ কলনীৰ সন্মুখত অস্থায়ীভাৱে নিৰ্মাণ কৰা হৈছে বৃহৎ প্ৰেক্ষাগৃহ য'ত একেলগে বহিব পাৰিব 300 লোক লগতে অস্থায়ীভাৱে নিৰ্মাণ কৰা ভোজনালয়ত একেলগে খাব পাৰিব 340 জনকৈ লোকে পুৱাৰ ভাগত শ্ৰাদ্ধ অনুষ্ঠান অনুষ্ঠিত হোৱাৰ লগতে 11 বজাৰ পৰা আহাৰ গ্ৰহণৰ ব্যৱস্থা কৰা হয় প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱ যোৱা 23 ডিচেম্বৰ 2020 পৰলোকপ্ৰাপ্তি হ'ল আজি 11 দিন হ'ল আৰু আমাৰ ঘৰত হৰিনামৰ আৰু গায়ন বায়নৰ আয়োজন কৰা গৈছে কিন্তু মোৰ মনত এটা চিন্তা উৎপন্ন হৈছে যে আজি মাত্ৰ মোৰ ঘৰত বা আমাৰ ঘৰত আমি সকলোৱে এজন প্ৰিয় সদস্য হেৰাই পেলোৱা নাই এই বছৰ বিভিন্ন অসমবাসী ৰাইজৰ বাবে এটা জটিল বছৰ আজিৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ দেৱৰ এই আধ্য সাধ্যৰ জৰিয়তে তেওঁৰ পৰিয়ালৰ সদস্যৰ যে হেৰাইছে তেওঁৰ আত্মাই সদ্গতি লাভ কৰে সেয়াই হ'ল মোৰ প্ৰাৰ্থনা